লাফালাফি করে তার জন্য কইতেছি কথাটা কংগ্রেস দলের যেগুলো ছেলেবেলা আছে তাকে ডাইরেক্ট একবারে পাশা লাল করে দিয়া গ্রামের থেকে বাইকে দিলে ভালো হবে। তো কথাটা আমি কইনি, কথাটা কইছে দুলু আহমেদ। তো শুনেন, সমালোচনাৰ পৰা বাচিব। কংগ্ৰেছ দলটো মই আগত কৈছোঁ, ৰকিবুল হুছেইনক যেতিয়ালৈ কৰ্মীসকলে গৰু পিটন নিদিয়ে, গৰু পিটন কালি আপোনালোকে দেখিবলৈ, আপোনালোকে নিশ্চয় কালি ষ্টেট ইলেকশ্যন কমিটিৰ মিটিঙত গৈছিলে গ্ৰীণউডত, ৰকিবুলক দেখা পাইছে নেকি? নাই পোৱা। লাঠি চাঠি লৈ আক্ৰমণ কৰিব ৰখি আছিলে। প্ৰথমবাৰৰ বাবে ৰকিবুল হুছেইনে ৰাজ্যিক নিৰ্বাচনী কমিটি য'ত প্ৰদেশ কংগ্ৰেছৰ হয় ভয়ত অহা নাই। কালি আক্ৰমণ কৰিলে হয়, তাতে আগতীয়াকৈ খবৰ পাইছে, যাৰ বাবে তেখেতে অহা নাই। এতিয়া নাহে কি হ'ব, দলটোতো শেষে হৈছে। সেই গতিকে মই আকৌ ক'ব বিচাৰিছোঁ যে ৰকিবুলক কৰ্মীসকলে খুব পিটন দিয়ক, গৰু পিটন দিয়ক, ৰাজীৱ ভৱনত পিটক, নগাঁও ৰাজীৱ ভৱনত পিটক, ৰাস্তাত পিটক। পিটনটো খোৱা অভ্যাস আছে, ল'ৰা ৰকিবুল হুছেইনৰ পুত্ৰটো পিটন খোৱা অভ্যাস আছে। ধুবুৰীত গাড়ী ভাঙিছে, নগাঁৱত বগৰাই বগৰাই পিটিছে, ক্ৰিকেটৰ বেট দি কোবাইছে। এনেকুৱা আৰু 10বাৰমান পিটন খালে তেওঁ নিজে ওলাই যাব। তেওঁ দলৰ পৰা যিবিলাক ভালদৰে কৰ্মীয়ে নিপিটে, এই দলটো তেওঁ ধ্বংস কৰি যাব।